মনত আছেনে ৰক্তিমক সেই যে গীত গাই ভাইৰেল হৈছিল ৰক্তিম ৰাজখোৱা মনত আছেনে উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি ৰক্তদান তুমি লোবানে লোবানে খাবতি হয় ৰক্তিম এতিয়া সুস্থ হৈছে মানসিক ৰোগৰ বলি হোৱা ৰক্তিম এতিয়া প্ৰায় সুস্থ গানৰ মাজতে জীৱন বিচাৰি পোৱা ৰক্তিমে পূৰ্বৰ দৰেই গাই আছে গীত नमक ही दूरी होता है ना मिलना भी बहुत जरूरी होता है এটা সময়ত ৰক্তিমে অনাই বনাই ফুৰিছিল এনেদৰে ফটা আৰু মলিয়ন পোছাকেৰে নগাঁৱৰ বাটে পথে গীত গাই ফুৰিছিল ৰক্তিমে পাছে 18 মাহৰ পূৰ্বে মানসিক ৰোগৰ বলি হোৱা ৰক্তিম আৰু সুৰা আসক্ত পিতৃক চিকিৎসাৰ বাবে লৈ গৈছিল পোহৰ নামৰ এটা ফাউণ্ডেশ্যনে আৰু 18 মাহৰ অন্তত প্ৰায় সুস্থ হৈ পৰিছে ৰক্তিম ৰাজখোৱা আৰু এনেদৰে ঘৰলৈ পঠাই দিয়া হ'ল ৰক্তিম ৰাজখোৱা আৰু পিতৃক ৰিহাব চেণ্টাৰৰ পৰা জনোৱা অনুসৰি ৰাইজৰ মৰম আৰু আদৰ পালে একেবাৰে সুস্থ হৈ পৰিব ৰক্তিম তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি কি আছিলে মানে ৰক্তিম ৰাজখোৱা তেখেতৰ ঘৰ একচুৱেলি হ'ল ৰঙিয়া গাঁও চলচলি তেখেত আমি ইনষ্টাগ্ৰামত ভিডিঅ' পাইছিলোঁ তেখেত খুব ভাইৰেল হৈছিলে সেইটো সময়ত চাপাতনালা পিকনিক প্লেচত ধৰক গান গাই ঘূৰি ফুৰে তেওঁ অলপ মানসিকভাৱে অলপ দুৰ্বল আছিলে তাৰপিছত আমি গম পাই তেখেতক আনিলোঁ লগতে তেখেতৰ দেউতাকো এলকহলিক আছিলে আনিলোঁ আজি 16 মাহ থকাৰ পিছত তেওঁলোকক আমি ডিছচাৰ্জ দিব বিচাৰিছোঁ সম্পূৰ্ণৰূপে বুলি মই ক'ব নোৱাৰোঁ কিন্তু ৰক্তিম প্ৰায় আগতকৈ বহুতখিনি সুস্থ বৰ্তমান আৰু দেউতাকো সুস্থ গতিকে তেওঁলোককো বাহিৰৰ পৰিৱেশ এটা লাগে ঘৰখনো আছে গতিকে আমি আজি তেওঁলোকক ডিছচাৰ্জ দিম বুলি ভাবিছোঁ হয় হয় আমি সিদিনাখন গৈছিলোঁ গাঁৱলৈ গৈ পেলাই তেখেতৰ ঘৰটো চাফ চিকুণ কৰি জংঘল চাফ চিকুণ কৰি ব্যৱস্থা কৰিছোঁ থকাৰ পৰা গতিকে আজি আমি ডিছচাৰ্জ দিম বুলি ভাবিছোঁ গায় সেই গান নিজে লিখে আৰু গান গাই থাকে সি ভৱিষ্যত আছে নিশ্চয় আছে তেখেতক ছাপোৰ্ট প্ৰয়োজনটো বহুত দৰকাৰ হয় তেখেতৰ মানে আৰ্থিকভাৱে তেওঁলোক বহুত দুৰ্বল হয় গতিকে সেইটো কাৰণে বাপেকহঁতে আগত ট্ৰিটমেণ্ট দিব পৰা নাছিলে সেই ফলত আমি লৈ আহিলোঁ লৈ অহাৰ পিছত আমি ট্ৰিটমেণ্ট দিলোঁ এতিয়া বহুতখিনি সুস্থ হৈ আহিছে আৰু ওচৰৰ মানুহে যদি কোনোবা যদি তেওঁলোকক সহায় কৰে মই ভাবোঁ ভাল হ'ব হয় নিশ্চয় হ'ব এই 16 মাহে আমাৰ লগত আছে আৰু এজন বাপেকী হিচাপেও আছে আৰু গাৰ্জেন হিচাপেও ইয়াত তেওঁ চোৱা চিতা কৰে ৰক্তিমৰ দেউতাকে আৰু ৰক্তিমো খুবেই ভাল গতিকে আৱেগিকটো অলপ হমে আৰু দুখটো লাগিবই নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24